নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ভাগত মই একোৱেই দেখাব নোৱাৰিলোঁ, একদম ডাইৰেক্ট ৰাস্তাতহে লগ পাম আৰু যাওঁ। আজি মনটো অকণমান মানে কিবা এটা খেলি মেলি লাগি আছে। খেলি মেলি মানে কালি বিনীলৈ ফোন কৰিছিলোঁ, মানে তাই বোলে কিবা পেটত তেনেকুৱা একো প্ৰব্লেম পোৱা নাই, কিন্তু মানে খোজকাঢ়িবলৈ মানে বহুত প্ৰব্লেম পাইছে। মানে কিবা ভৰিটো বোলে একে পূৰা গধুৰ হৈ গৈছে, চুচৰি অহা নিচিনাকৈহে তাই গৈছে। মানে তাকে মানে কৈছে যে আজি তাই ডক্টৰৰ তাত যাব। ডক্টৰে কি কয়, মানে ডক্টৰে মাতিছে বোলে। তাকে চিন্তা কৰিছোঁ, যদি হয়তো চাগে এডমিট কৰি দিবও পাৰে চাগে, মোৰ অনুমান। কাৰণ তাই অলৰেডি 9 months পাৰ হৈ গ'ল যিহেতু। এতিয়া ৰাতিপুৱা ফোন কৰিছিলোঁ, ৰাতিপুৱা মানে মই একো ভালকৈ কথাই পাতিব নোৱাৰিলোঁ। মানে কিয় তাই মানে কৈছে যে মোৰ কিবা এটা ভয় লাগি আছে। মানে কৈছে সিহঁতৰ ৰাস্তাই মানে পূৰা মানুহ বহুত বোলে, বহুত মানুহ গোট খাই আছে। এতিয়া কিবা হৈছে, কিবা এটাতো ঘটিছে চাগে। ইমান মানুহ গোট খোৱালে চাই পেলাই তাই মই পাৰ হ'ব পাৰিম নে? এখন পাৰ হয় নে? পাৰিম। গাড়ীখনত লিখা আছে বিনামূলীয়া পাঠ্য বিতৰণ। আজিকালি পাঠ্য বিতৰণ তেনেকৈ কৰে নেকি? মই বুজি নাপালোঁ। ট্ৰাকখনত অসম চৰকাৰৰ বিনামূলীয়া পাঠ্য বিতৰণ লিখা আছে। ভৰিটোৰ প্ৰব্লেমৰ কাৰণে স্কুটিখন চলাবলৈও বৰ কষ্ট হৈছে। মানে এতিয়া এইখিনি ৰাস্তা যেনিবা ভালেই, কিন্তু যিখিনিত মানে ঠেকেচনি হয় সেইখিনিত, আৰু বিশেষকৈ ব্লক ৰাস্তাবিলাকত মানে একদম আঁঠুতে মোৰ প্ৰব্লেমটো হৈছেতো, যেনে বিষটো হৈছে। গতিকে মানে এই ভৰিটো দাঙি চলাই আহিছোঁ আৰু মানে। ডিউটিৰ পৰা ৰুম আহি পালোঁ, আৰু সেইদিনাখন মোৰ যেতিয়া ভৰি মানে প্ৰব্লেম হ'ল, এনেকুৱা বিষ আছিলে, চব এনেকৈ পেলাই থৈ গুচি গ'ল। আৰু একো মাত্ৰ আহি পালোঁ। মালিক খুৰী এইকেইটা, এইটো কি বুলি কয় জানো, মই ঠিক মানে পাহৰি গৈছোঁ। আহি পোৱাৰ লগে লগে আমাৰ আলহী ৰেডি। মই এতিয়া মোৰ তাত বিস্কুট নাই দেই, ডগীটো আমাৰ বিনিয়ে দিয়া নাম। কি হ'ল ক'ত উঠি আহিছ? কি হ'ল, ক'ত উঠি আহিছ? ইয়াত শুব এতিয়া। তাইক খাবলৈ নিদিলোঁ যে, ভাবিছে চাগে আজি নিদিয়ে আৰু বহুত দেৰি পিছত। লগীয়া আহি গ'ল। ভাবিছিলে মই আজি নিদিম বুলি। জুপিয়াই দিব নেকি, ডাউট হৈ আছে মোৰ, ভয়ো লাগে। মই ৰুমলৈ আহিছিলোঁ, সেইদিনাখন টিফিনটো এৰি থৈ গুচি গ'লোঁ। সেইটো নিবৰ কাৰণেহে আহিছিলোঁ। আৰু বিনিয়ে মাত্ৰ ফোন কৰিলে, মানে ফোন অথনিয়ে কৰিছিলে একচুৱেলি। ডক্টৰ তাত গ'ল, তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব দিছিলে, আল্ট্ৰাচাউণ্ড কৰিলে। তাৰপিছত ডক্টৰে মানে কৈছে যে মানে এসপ্তাহমানৰ ভিতৰত তাইক এডমিট কৰিব লাগিব বুলি কৈছে। আৰু কিন্তু বিনিয়ে কোৱা মতে তাই মানে এসপ্তাহো ৰ'ব নোৱাৰিব চাগে। গতিকে ডক্টৰেও কৈছে যে ইমাৰ্জেঞ্চি অলপমান পেইন চেইন পালে লৈ আহিব দিছিলে। গতিকে চাওঁ এতিয়া কি হয়। ঘৰ আহি পালোঁ, পাই পেলাই মানে গাটো দেখোন কিবা জ্বৰ লাগিছে। তাকেহে সেইটো কাৰণে চিন্তা হৈছে অকণমান। বিনিৰ গাটো যিহেতু বেছি বৰ এটা ভাল হৈ থকা নাই, প্ৰব্লেম পাই আছে তাই। চাওঁ কি হয়। ভিডিঅ'টো সামৰণি মাৰিব ওলালোঁ।
কেনেকুৱা পালে ভিডিঅ'টো জনাব বৰ এটা ধৰিলোঁ কিবা দেখাব পৰা নাই আৰু তথাপিও সামৰণি মাৰিলোঁ গতিকে লগ পাম এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ সকলোৰে দিনবোৰ শুভ হওক তাৰে কামনাৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ